কথা দি কথা ৰাখিলে মুখ্যমন্ত্ৰীয়ে ৰামপুৰলৈ যাওঁতে পাৰুল মেধি নামৰ এগৰাকী আইতাই সহায়ৰ বাবে মুখ্যমন্ত্ৰীক জনাইছিল কাটৰ আহ্বান বিচাৰিছিল চৰকাৰী ঘৰ শৌচালয় বিদ্যুৎ সংযোগ আৰু এটা দমকল স্থানীয় বিধায়ক হেমন্ত ঠাকুৰীয়াৰ আইতাগৰাকীৰ ঘৰত উপস্থিত হৈ আগবঢ়ালে সকলো প্ৰকাৰৰ সহায় সহযোগিতা लिखा नाम लिखा नाम नाम तो भूल हो जाबो लिख पारुल मेधि तो नाम की पारुल मेधि मिलन मेधि लिख गाँव नाम गाँव पाहरी गाँव नाम जियापुर गाँव नाम तो जियापुर चिनी पा दिसी IBS আবুক আজিৰ পৰা এটা ঘৰ দিবি লিখ এটা লেট্ৰিন দিবি আচল কথাটো পাহৰি যাবি তোক এটা ঘৰ লাগে হয় না ঘৰৰ লগত এটাটো কল লাগে আৰু এটা লাইনৰ ব্যৱস্থা কৰিবি আৰু এটা পায়খানা দিবি লাষ্টত ছোৱালী যেতিয়া বিয়া ঠিক হয় তেতিয়া মোৰ পৰা অলপ পইচা লবি তার ট্রিটমেন্টর কারণে কিবা এটা দিব লাগিব তাক ট্রিটমেন্টর কারণে 10,000 টাকা দে এই গোটেইখিনি কালি মোৰ পৰা লৈ লবি মিলন দাস আৰু ৰাইজৰ গতি গাড়ীত উঠি আহিলি এই নামটো কি অজিয়তে কি হোৱা নাছিলে এতিয়া তই খালি এটা কথা মই পইচা দিম যদিহে তই পিঠা এখন লৈ আহিলি আনা নাই মোৰ কাৰণে পিঠা অহাবাৰ মোৰ কাৰণে পিঠা আনবি তেতিয়া পইচাও দিম হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক যেতিয়া এগৰাকী পাৰুল মেধি নামৰ কুকুৰমাৰাৰ 2 নম্বৰ জীয়েকৰ এগৰাকী আইতাই লগ ধৰিছিলে ৰামপুৰত এক ৰাজহুৱা বিশাল সভাত তেওঁক লগ কৰিছিলে আৰু তাৰ পিছতেই ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে তেওঁৰ যি অভিযোগ আছিলে যি আবেদন আছিলে সকলো তেওঁ পূৰণ কৰাৰ এটা আশ্বাস দিছিলে আৰু সেই মৰ্মে আজি কামৰূপ জিলাৰ CO আৰু পলাকবাৰী সমষ্টিৰ বিধায়ক হেমন্ত ঠাকুৰীয়া আহি 2 নম্বৰ জীয়েকৰ পদাৰ্পণ কৰিছে মই পোনে পোনে তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম হয় দাদা মই আপোনাৰ পৰা জানিম আচলতে পাৰুল মেধিয়ে মুখ্যমন্ত্ৰীক লগ কৰিছিলে তাৰ পিছৰ পৰ্যায় হৈছে তেওঁক এতিয়া ঘৰ দিছে দমকল দিছে পায়খানা তেওঁক দিয়া হৈছে কওকচোন বাৰু আপোনাৰ পৰা মই এই গোটেইখিনি কথা জানিব বিচাৰিছোঁ নিশ্চয়কৈ আপোনালোকে সকলোৱে জ্ঞাত যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁ যেতিয়া আমাৰ ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আহিছিলে আমাৰ চেণ্ট্ৰেল যিখন সভা আছিলে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যি চেণ্ট্ৰেল সভা হৈছিলে সেই সভাখনত তেওঁ আহিছিলে আৰু সভাৰ শেষত আমাৰ এই জীয়াকুৰৰে আইতা এজনী পাৰুল মেধি তেওঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক লগ পাইছিলে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক তেওঁ ঘৰ নাই বুলি তেওঁ কৈছিলে আৰু তেওঁ দমকল নাই বুলি কৈছিলে লেট্ৰিন বাথৰুম নাই বুলি কৈছিলে ইতিমধ্যে তেখেতে অৰুণোদয়টো তেওঁ পাই আছে অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰা হৈছিলে ততাতৈয়াকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ প্ৰশাসনক ব্যৱস্থা গ্ৰহণ কৰিব দিয়া তেওঁ ঘৰ দিয়াৰ ব্যৱস্থা IBSৰ আণ্ডাৰত তেওঁৰ আৰ্ট ফিলিং আৰু তেওঁৰ অলপ বাউণ্ডাৰী ৱাল লগতে আমাৰ প্ৰাইম মিনিষ্টাৰ আৱাস যোজনাৰ আণ্ডাৰত ঘৰ দিয়াৰ ব্যৱস্থা কৰিব দিলে দমকল দিয়াৰ ব্যৱস্থা কৰিব দিলে আৰু তৎক্ষণিকভাৱে আমাৰ প্ৰশাসনিকভাৱে আপোনালোকে দেখিছে অগ্ৰগতি কাম আজি যোৱা 19 তাৰিখৰ ঘটনা এইটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক তেওঁ লগ পাইছিলে আজি আপোনাৰ 27 তাৰিখ আজি আজি 27 মাৰ্চ উইদিন 8 ডেজ 8 দিনৰ ভিতৰত আমাৰ যথেষ্টখিনি কামৰ অগ্ৰগতি হৈছে আপোনালোকে দেখিছে আৰু মাননীয় মুখ্যমন্ত্ৰী মই সেইদিনা আজি 3 দিন আগতে মই লগ পাওঁতে কৈছে যে কামখিনি আৰম্ভ কৰিছে নে নাই তুমি গৈ এবাৰ নিজে চাবা অফিচাৰসকলক লগত লৈ ল'বা
মাননীয় মুখ্যমন্ত্ৰী মহোদয় মোক নিজে চাব পঠাইছিলে আৰু সেইটো কাৰণে মই আজি আহিলোঁ আমাৰ CEO আহিছে লগতে এবাৰ BDO আহিছোঁ আৰু দেখিছোঁ যে সঁচাই কামখিনিৰ যথেষ্ট অগ্ৰগতি লাভ কৰিছে আৰু আমি আশা কৰিছোঁ অতি কম দিনৰ ভিতৰত ঘৰটো সম্পূৰ্ণভাৱে নিৰ্মাণ হ'ব লেট্ৰিনৰ কাম সম্পূৰ্ণ হ'ব আৰু দমকল দিয়াৰ ইতিমধ্যে ব্যৱস্থা কৰা হৈছে এই গোটেইখিনি কাম অতি কম দিনৰ ভিতৰত কমপ্লিট হ'ব আৰু তেওঁ অৰুণোদয় ইতিমধ্যে পাই আছে আৰু নিশ্চয়কৈ আৰু দেখিছোঁ যে বাইদেউ অলপ ওলাই গৈছে আমি তেওঁক লগ পাব আহিছিলোঁ একচুৱেলি পাৰুল মেধি বাইদেৱে যথেষ্ট উপকৃত হৈছে তেওঁৰ মুখত এটা হাঁহি দেখিবলৈ আমি পাইছোঁ মই আশা কৰিছোঁ অকল পাৰুল মেধি বাইদেৱে নহয় এইবাৰ যিহেতু আমাৰ গোটেই অসমত জিঅ' টেকিং চলি আছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰত্যেকজন বিধায়কক প্ৰত্যেকজন অফিচাৰক কৈছে যে আমাৰ যোনে যোনে সঁচাকৈয়ে ঘৰ পাব লাগে চবকে যাতে আমি জিঅ' টেকিং কৰি অনাগত দিনবিলাকত তেওঁলোকক ঘৰ দিয়াৰ ব্যৱস্থা কৰোঁ অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰোঁ আৰু লেট্ৰিনৰ অনলাইন আৰম্ভ হৈছে আপোনালোকে জানে সেইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰত্যেকজন বিধায়কক প্ৰত্যেকজন গভৰ্ণমেণ্ট অফিচাৰক চোৱা চিতা নিজে চাবলৈ দিছে আৰু সেইটো কাৰণে আজি মই ভাবোঁ যে অকল পাৰুল মেধি বাইদেৱে নহয় আমাৰ পলাশবাৰী সমষ্টিয়ে নহয় গোটেই অসমত সকলোৱে উপকৃত হ'ব এখন স্ক্ৰীণত দেখিবলৈ পাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক পাৰুল মেধিয়ে কেনেধৰণে তেওঁক সাক্ষাৎ কৰিছে আৰু মুখ্যমন্ত্ৰীয়ে তেওঁক আচলতে তেওঁৰ যি আবেদন আছিলে আবেদন তেওঁৰ কেনেধৰণে মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰিছে